এয়া ঠগি পাতি আছে এই গৰমত জন্মদিন বাপৰে মানে নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আৰু ভিডিঅ'ৰ বেটুপাতখন দেখিতো গম পাইছে আজি আমাৰ ধুনুৰ উপজা দিন আৰু চাওঁতে চাওঁতে মানে ধুনু 10 বছৰ কমপ্লিট হ'ল। আৰু সেইদিনাখনহে আহিছিল ধুনু আমাৰ মাজলৈ, মানে এই দিনবিলাক ইমান মানে ছুটি হৈছে। সেইদিনাখনহে আহিছিল, আজি 10টা বছৰ সম্পূৰ্ণ হ'লে আৰু আশা কৰোঁ অনাগত দিনবিলাকো মানে ধুনু সদায় মানে ভালে কুশলে থাকক, ভগৱানে ভালে কুশলে ৰাখক, আপোনালোকে বহুত মৰম আৰু আশীৰ্বাদ কৰক। তো ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু মানে এতিয়া ভাগৱত পাঠ হ'ব আমাৰ তাতে, যিহেতু মানে এইবাৰ বেছি বিশেষ আয়োজন কৰা নাই, ময়ো যিহেতু নোৱাৰোঁ ভাগৱত পাঠ কৰিম আৰু একদম চিম্পুলকৈ জন্মদিন পালন কৰিম। তো ভিডিঅ'টো মই আৰম্ভ কৰি দিলোঁ, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। মানে ভিতৰত ইমান গৰম, এয়া বাহিৰতে বহি ৰখি আছোঁ। আৰু এয়া আমাৰ ধুনুৰ জন্মদিন বুলি মাহীয়ে কৈছে। আৰু এইফালে ধুনুৰ আজি জন্মদিনৰ গিফ্টটো দেখাই দিব আৰু একদম সৰু গিফ্ট বস্তু। গিফ্টটো কি গিফ্ট? মানে গৰম বন্ধ দিছে না, গৰম বন্ধত কি কৰিব, খেলবা লাগব, নহ'লে মানে দৌৰি থাকে না। ভাল লাগছে না? লাগছে। A few moments later. এইফালে পায়স বনাই চাহ কৰি দিছোঁ আৰু এইফালে কোনোবাই পাতি দিছে ঠগি, আৰু ঠগিখিনি বাৰু আমাৰ মুনুই দেখা দিব লওঁ মুনু ভিডিঅ'। তো গাইজ এয়া আমাৰ পুলু বাবা, তো এয়া ঠগি পাতি আছে মানে ধুনুৰ জন্মদিনৰ নামত প্ৰসাদ আগবঢ়াই আছে। তো পুলু বাবা কিবা ক'বা না? গাজি খাবা আহিবা দেই না। আৰু গাইজ যিহেতু জন্মদিন, তো এতিয়া জাষ্ট এই ট্ৰেইলাৰ আৰু মানুহ আহিব বাকী আছে। নাই আন্ধাৰ চিনি নাপয়, বহুত মানুহ আছে ইয়াতে বহি। তো গাইজ এই গৰমত জন্মদিন বাপৰে মানে কিবা কৰিলে ঘামে একদম সেই হৈ যায়। মই বাৰু কৰা নাই, যদি কৰিব লাগে কৰিব লাগিব। তথাপিতো গাইজ কেনে গৰম দিছে না। তো চাই থাকক চাই থাকক ভিডিঅ'টো। তো গাইজ এয়া এইফালে আহি পাইছে আমাৰ আজি পুথি পঢ়িবলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ। ভকত দুজন আহি পাইছে আৰু তেওঁলোকে এতিয়া পুথি পঢ়িব। আৰু আমি তেওঁলোক আহি পোৱাৰ লগে লগে আঁঠুকাঢ়ি সেৱা ল'লোঁ। আৰু এতিয়া তেওঁলোকে আমাক প্ৰথমতে ধুনীয়াকৈ আশীৰ্বাদ কৰি ল'ব, তাৰপিছত মানে ভাগৱত পাঠ আৰম্ভ কৰিব। জয় শ্ৰীকৃষ্ণৰ বান্ধৱ পংকজে হৰি বল হৰি বল হৰি বল। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো হৰণ, ও ৰাম জানিয়া লৈলো হৰণ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ কৃষ্ণ। মানে এইফালে পুথি পঢ়ি আছে আৰু এইফালে আছে মানে কিবা কিবি প্ৰগ্ৰাম চলি আছে। তো এইফালৰখিনিও একবাৰ দেখাই দিওঁ। এইফালে মানে কিবা কিবি বনাই আছে আৰু ঘুগুনি আৰু এয়া চব মানুহ বহি আছে। আৰু এইফালে এতিয়া পূৰ্ব ৰুটি আৰু এই হৈছে বেলা মানুহ। খাবি দে, মুখে একবাৰ দেখাই দেখাই দিম দে, আন্ধাৰ দিছে। মুনু দালি খৰি ৰুটি বেলিছে আৰু ৰাজাই ৰখিছে। ৰাজা এতিয়া 8:30 বাজি গ'ল আৰু ভাগৱত পাঠ সেইফালে কৰি আছে। আৰু যিহেতু মানে খোৱা বোৱাৰ ব্যৱস্থাখিনি কৰা হৈছে, বহুত বেছি দেৰি হ'ব। আমি সুধি ল'লোঁ যে এতিয়াতো 8:30 বাজি গ'লে মানে ভাগৱত পাঠ শেষ হোৱাৰ পিছত খোৱা আৰম্ভ কৰিলেতো বহুত বেছি দেৰি হৈ যাব। তেওঁ ক'লে যে সেইফালে বাহিৰৰ বহাসকলকে খাবলৈ পৰামৰ্শ দিলে।
এতিয়া সকলোকে আমি খাবলৈ দিলোঁ। কিয় যা ভিডিঅ' কৰি আছে আমিও খাব জানো সেইফালে খোৱাসকলক মানে দি আছে খাবলৈ আৰু এইফালে আমাৰ ভাগৱত পাঠ কৰা শেষ হৈ গ'ল আৰু এতিয়া মানে আমাৰ এইফালেতো ঠগী বুলি কওঁ, ঠগী ভাঙি আছে পুলোৱা বাই আৰু গাজি দিব এতিয়া। আৰু আজি মানে বহুখিনি আলহী আহিছে, একবাৰ আলহীখিনিকো দেখাই দিওঁ। আৰু ঘৰৰ ভিতৰতো আছে আলহী, ঘৰৰ বাহিৰতো আছে আৰু বাহিৰৰখিনি বাৰু মই তেনেকৈ ভিডিঅ' কৰা নাই কাৰণ ভিডিঅ'টোত ভালকৈ দেখা নাপায়। ঘৰৰ ভিতৰৰখিনিকে দেখাই দিছোঁ আৰু সকলোৰে কামত ব্যস্ত। খুৱাই খাই আছে, বাচন ধুৱাই বাচন ধুই আছে, ৰুটি পুৰাই ৰুটি পুৰি আছে, ভগাই আছে। এইফালে ডালিমা আৰু খুৰীমাই বাচন ধুই আছে আৰু এইফালে আকৌ মানে ৰুটি পুৰি আছে। তাৰমানে ঘুগুনিখিনি সোনকালে বনাই থৈছে আৰু ৰুটিখিনি মানে গৰমে পুৰি দি আছে, এনেকৈ মানে খাব ভাল হয়। এয়া এইফালে আমাৰ দিখু বিবেক চব মানে দেউৰি উঠিছে। এগাজি বোলা মানে শেষ হৈ গ'ল আৰু এতিয়া আমি ভকতসকলকো বিদায় দিব লাগিব। তেখেতসকলকো আমি খুৱাই বোৱাই ল'লোঁ। এতিয়া ল'ৰা মই মানুহজন আমি সেৱা কৰিবলৈ গ'লোঁ। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীয় মনৰ কাম ভকতৰ সংগ সদা নিগুচক মুঠে তোৱা গুণনাম মুঠে তোৱা গুণনাম। আজি বাৰতে ভগৱন্তকে ভকত বুলি সেৱা জনাইছে। দ্বাৰা যদি ভকতৰ দেখি প্ৰসন্ন কোনো দুখে স্পৰ্শন কৰে। জয় কৃষ্ণ চিন্তি কৰিবল বাবু কোন শ্ৰেণী পঢ়া তুমি? চতুৰ্থ মান শ্ৰেণী দে তুমি মোক এটা হাতৰে তুলি দিয়া। এহৰ সেৱা কৰা বাটাটো দিয়া ককাটো হাতত তুলি দিয়া। আৰু কিবা এক ৰোল নম্বৰ ভবা লাগিব, ভালকে ভবা দে হে। নাজানো হোৱা বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত ৰাম নাজানো কিঞ্চিত। জয় কৃষ্ণ ৰাম হৈ গ'ল হৰি। এই যে আইগৰাকীৰ দেহাটো যেন ভালে থাকে তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত কৃপা কৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ যে এই দেহাটো ভালে মোটা হয় কৃপা কৰে। জয় কৃষ্ণ কিন্তু হৰি বল হৰি কৃষ্ণ ৰাম এটা অলপ ভাই গাইজ খাই লৈ উঠি একেবাৰে শেষৰ কাম হৈছে এইখিনি আৰু এয়া আমাৰ আদু পেহী ডালিমা আৰু আমাৰ মাজু খুৰীমা তিনিজনী মিলি ইফালে ধুই আছে আৰু মই বাচনখিনি থৈ আছোঁ। A few moments later. গাইজ এতিয়া ৰাতি 11টা বাজিছে আৰু আমাৰ চব কাম বন আজৰি হ'ল আৰু মোৰ আজি ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন ভিডিঅ' এটাত আকৌ লগ পাম, তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। বাই বাই।